এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী জজ খেলপথাৰত আৰু এই মুহূৰ্তত এটা বিশেষ বিহু দল আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ আৰু NKTVৰ প্ৰতিগৰাকী দৰ্শকক আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিটো বিহু দল এই মুহূৰ্তত এক প্ৰকাৰে চৰ্চিত হৈ পৰিছে বা অসমৰ ৰাইজৰ মৰম আদৰ তেওঁলোকে বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যম যোগে সেই তেওঁলোকৰ যি বিহু দল সেই বিহু দলক শুভেচ্ছা জ্ঞাপন কৰিছিল। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰ আছে, ময়ূৰ লহকৰে দৰ্শকসকলক দেখাব জজ খেলপথাৰত তেওঁলোক আহি উপস্থিত হৈছে আৰু জজ খেলপথাৰত আমি এই মুহূৰ্তত তেওঁলোকক লগ পাইছোঁ আৰু সেই দলটোৱে হৈছে চৰাইদেউ যিটো বিহু দল, সেই বিহু দলটোৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ যিটো বিহু দল সেই বিহু দলটো যি ভিডিঅ' সেই ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আৰু আপোনালোকে আজি জজ খেলপথাৰত আছোঁ যি মুকলি বিহু সেই মুকলি বিহুত উপস্থিত আছে, কি ক'ব বিচাৰিব? হয়, নমস্কাৰ। পোনপ্ৰথমতে আমি চৰাইদেউ সমন্বয় বিহু দলৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে আমি ৰঙালী ওলগ যাচিছোঁ। আচলতে আমাৰ বাবে খুব সৌভাগ্যৰ বিষয়, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পেজৰ পৰা আমাৰ প্ৰদৰ্শনী যিটো ভিডিঅ' আছিলে তেখেতলোকে শ্বেয়াৰ কৰিছে, গতিকে আমি পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰোপৰি জুবিন দাবিহীন এইবাৰ প্ৰথম বিহু, তথাপিতো আমি নিজৰ সংস্কৃতিটো জীয়াই ৰাখিব লাগিব, বিহু কৰিবই লাগিব। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমি বিহু সংস্কৃতিটো আগুৱাই লৈ যাবলৈ। চৰাইদেউৰ পৰা আহি আমি প্ৰথম আজি গুৱাহাটীৰ আছুৰ মুকলি বিহুত আমি বিহু প্ৰদৰ্শন কৰিলোঁ। যথেষ্ট আমি ভাল লাগিছে বিহু প্ৰদৰ্শন কৰি। প্ৰত্যেক বছৰে আমি ইয়াত বিহু প্ৰদৰ্শন কৰোঁ। ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে, গোটেই মাহটোৰ কাৰণে আমি চৰাইদেউ সমন্বয় বিহু দলে এইদৰে যাত্ৰা আগবঢ়াই নিম আৰু বিগত বৰ্ষকেইটাৰ দৰে যেনেদৰে আমাক অসমৰ ৰাইজে বিপুল মৰম আৰু আশীৰ্বাদ দিছিলে আৰু এইবাৰো আশা ৰাখিছোঁ আমি বিপুল মৰম আৰু আশীৰ্বাদেৰে আমাৰ দলটিক আগুৱাই লৈ যাব আৰু আমি এনেদৰে আগলৈকে বিহু সংস্কৃতিটো আগুৱাই লৈ যাব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী। আপোনালোকৰ ক'ত ক'ত অনুষ্ঠান আছে? আমাৰ কালিলৈ আছে, মৰিগাঁৱত আছে, আজাৰাত আছে আৰু প্ৰায় 5খনমান কালিলৈ আমাৰ বিহু আছে। আজি 3খন আছে আৰু ইয়াৰ পিছত শদিয়াত আছে, আপোনাৰ মেৰাপানীত আছে। অসমৰ মানে বহুকেইখন জিলাতে আমাৰ প্ৰগ্ৰাম আছে। বিভিন্ন প্ৰান্তলৈ এইবাৰ যোৱা হ'ব আৰু পূৰ্বৰ যি বহাগ সেই বহাগ এইবাৰ কিছু পৃথক, উকা বহাগ, কাৰণ জুবিন দা নাই এইবাৰ। জুবিন দাবিহীন বহাগ অকণমান অসুবিধা সকলোৰে কাৰণে আৰু এইবাৰ এই পোচাকযোৰ আপোনালোকে পিন্ধি অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চত যাব, কি ক'ব বিচাৰিব? ভাল লাগিব গৈ, নতুন ষ্টেজত পাৰফৰ্ম কৰি ভাল লাগিব। কি ক'ব? কি ক'ম, ভালেই লাগিছে। আমি কালি ফাৰ্ষ্ট এখন কৰিলোঁ, আজি নেক্সট দিন আমি আজি গৰু বিহুৰ দিনা ইয়াত জজ ফিল্ডত কৰিব পাই বহুত ভাল পাইছোঁ, ভাল লাগিছে। জুবিন দা এইবাৰ নাই, তাৰ মাজতে আমি সকলোৱে হেঁপাহৰ বিহুক আদৰি লৈছোঁ। হয়, জুবিন দা নাই, মনত বহুত দুখ আছে, তথাপি আমি ইয়াৰ মাজতে বিহু কৰি যাব লাগিব। গতিকে বিহুটো সকলোৰে আপোন, ৰঙালী বিহু আমাৰ সকলোৰে আপোন। আমি সেইবাবে সকলো ওলাই আহিছোঁ বিহু কৰিবলৈ, কিন্তু জুবিন গাৰ্গে অতি সোনকালে ন্যায় পালে ভাল লাগিব। এয়া হৈছে চৰাইদেউ যিটো বিহু দল। মই আন এগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। চৰাইদেউ আপোনালোকৰ যিটো সমন্বয় বিহু দল, কিমান গৰাকী আছে সদস্য?
বৰ্তমান আমাৰ 32 মেম্বাৰ আছে। আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চত এইবাৰ আপোনালোক সাজু হৈছে। আপোনালোকৰ যিটো বিহু দল, এই বিহু দলটো কিন্তু এতিয়া অসমৰ ৰাইজে আঁকোৱালি লৈছে আপোনালোক। হয়, ভাল লাগিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যিটো ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু সমগ্ৰ অসমবাসীয়ে আমাক মৰম দিছে। যোৱা বছৰো দিছে, এবছৰো দিছে। কিন্তু যদিও বিহু কৰিছোঁ, কিন্তু এটাই মনতে দুখ যে জুবিন দা নাই। জুবিন দা বিহীন বিহু প্ৰথম এবাৰ। বিহুটো মানে বাধ্যবাধকতাৰ নিচিনা, বিহুটো জীয়াই ৰাখিবৰ কাৰণে এইবাৰ বিহুটো কৰা হৈছে। জনাইছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত আমি কথা পাতিছোঁ। সমান্তৰালকৈ চৰাইদেউ যিটো বিহু দল, চৰাইদেউ সমন্বয় বিহু দলটোৰ লগত আমি আজিৰ দিনটোত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত এই বিহু দলটো যাবৰ কাৰণে এতিয়া সাজু হৈছে।